পৰমাণুৰ গঠন পৰমাণু তোমালোকে জানা পদাৰ্থৰ যেটো সাধাৰণ ধৰ্ম পঢ়িছিলা তাত পাইছিলা যে পদাৰ্থ অণু পৰমাণুৰ দ্বাৰা গঠিত এটো মই পঢ়াইছো হল পৰমাণু কি পদাৰ্থৰ আটাইতকৈ এটো মই তোমালোকক পঢ়াইছো যে পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম আৰু সহজে অবিভাজ্য কণিকাক কি বুলি কোৱা হয় পৰমাণু বোলে পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম আৰু সহজে অবিভাজ্য কণিকাক পৰমাণু বোলে আটাইতকৈ ক্ষুদ্ৰতম আৰু সহজে অবিভাজ্য কণিকাক পৰমাণু বোলে এটো মই পঢ়াইছো প্ৰথম লেসনটোত আছে আৰু এতিয়া চাবা দুই বা ততোধিক পৰমাণু লগ লাগি দুই বা ততোধিক পৰমাণু ৰাসায়নিকভাৱে লগ লাগি গঠন কৰা কণিকাক অণু বোলে সে বাবু এসিটো লগাই দেচোন গতিকে দুই বা ততোধিক পৰমাণু ৰাসায়নিকভাৱে লগ লাগি সৃষ্টি কৰা কণিকাক অণু বোলে এখিনি মই পঢ়াইছো যে অণু পৰমাণুৰ দ্বাৰা গঠিত হৈছে অণু পৰমাণুতকৈ ডাঙৰ হৈছে অণু গঠন হবলৈ এটাতকৈ অধিক পৰমাণুৰ প্ৰয়োজন হল তাৰমানে অতি কমেও এটা অণুত দুটা পৰমাণু থাকে তিনটাও থাকিব পাৰে চাৰিটাও থাকিব পাৰে 100টাও থাকিব পাৰে 1000টাও থাকিব পাৰে হৈছে কোনো নিৰ্দিষ্ট সংখ্যা নাই তাৰপিছত গতিকে চাবা অণু পৰমাণুৰ দ্বাৰা গঠিত পৰমাণু পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম কণিকা হল এটা অণু সৃষ্টি হবলৈ অতি কমেও দুটা পৰমাণু লাগে হৈছে অণু ভাঙিলে পৰমাণু পোৱা যায় কিন্তু পৰমাণু সহজে ভাঙিব নোৱাৰি পৰমাণু সহজে মই ভাঙিব নোৱাৰি বুলি কোৱা নাই কিন্তু পৰমাণু সহজে ভাঙিব নোৱাৰি আছে এতিয়া চাবা যে এটা পৰমাণুত প্ৰথমে আমি পঢ়িম পৰমাণুৰ গঠন এটা পৰমাণুত তিনিবিধ মৌলিক কণিকা থাকে তিনিবিধ মৌলিক কণিকা থাকে এটা পৰমাণুত তিনিবিধ মৌলিক কণিকা থাকে এটা পৰমাণুত তিনিবিধ মৌলিক কণিকা থাকে আছে প্ৰোটন P+ কণিকা কেইবিধৰ নাম ইলেক্ট্ৰন E- আৰু নিউট্ৰন প্লাস মাইনাস একো নাই এবিধ পৰমাণুত তিনিবিধ মৌলিক কণিকা থাকে প্ৰোটন ইলেক্ট্ৰন নিউট্ৰন তাৰমানে এটা পৰমাণুত থকা মৌলিক কণিকা তিনিবিধ হৈছে প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰন হৈছে এটা পৰমাণু তাৰ সাধাৰণ ধৰ্ম যিবিলাক যে পৰমাণু পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম একিন্তু আগতেও পঢ়িছিলা যে পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম কণিকা হল ইয়াক সহজে বিভাজ্য নহয় ই তিনিবিধ মৌলিক কণিকাৰ দ্বাৰা গঠিত প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰন তাৰপিছত চাবা এটা পৰমাণুৰ প্ৰধান অংশ হৈছে দুটা অংশ তাৰ দুটা পাৰ্ট আছে এটা পৰমাণুৰ প্ৰধান অংশ হৈছে দুটা এটা হৈছে কি প্ৰধান অংশ হৈছে দুটা এটা হৈছে পৰমাণুটোৰ কেন্দ্ৰ নিউক্লিয়াছটো
পৰমাণুটোৰ কেন্দ্ৰ আৰু আনটো হৈছে কেন্দ্ৰটোৰ চাৰিফালে থকা কক্ষপথ বিলাক অৰবিটেল বিলাক এটা পৰমাণুৰ প্ৰধান অংশ হৈছে দুটা এটা হৈছে পৰমাণুটোৰ কেন্দ্ৰ আৰু আনটো হৈছে কেন্দ্ৰটোৰ চাৰিফালে থকা এটা হৈছে পৰমাণুটোৰ কেন্দ্ৰ হল আৰু আনটো হৈছে কেন্দ্ৰটোৰ চাৰিফালে থকা কক্ষপথ বিলাক হল কি পালা ইয়াৰ তিনিবিধ মৌলিক কণিকা আছে প্ৰোটন P+ ওপৰত লিখো অকমান প্লাসটো ইলেক্ট্ৰন E- নিউট্ৰন N হল ইয়াৰ প্ৰধান অংশ হৈছে দুটা পৰমাণুটোৰ কেন্দ্ৰ আৰু কেন্দ্ৰটোৰ চাৰিফালে থকা কক্ষপথ বিলাক হৈছে এতিয়া চাবা গতে পৰমাণুটোৰ কেন্দ্ৰ আৰু আনটো হৈছে কেন্দ্ৰটোৰ চাৰিওফালে থকা কক্ষপথ বিলাক আমাৰ সৌৰজগতখনৰ নিচিনা সূৰ্যৰ চাৰিওফালে থকা কক্ষপথ বিলাক হৈছে কেন্দ্ৰটোৰ চাৰিওফালে থকা কক্ষপথ বিলাক অৰবিটেল বিলাক পৰমাণুটোৰ কেন্দ্ৰত থাকে প্ৰোটন P তিনিবিধ মৌলিক কণিকা আছে না P+ আৰু নিউট্ৰন পৰমাণুটোৰ কেন্দ্ৰত থাকে প্ৰোটন আৰু নিউট্ৰন আৰু কক্ষপথত থাকে ইলেক্ট্ৰন বিলাক কক্ষপথত থাকে ইলেক্ট্ৰন বিলাক পৰমাণুটোৰ কেন্দ্ৰটোৰ ভিতৰত সোমাই থাকে প্ৰোটন আৰু নিউট্ৰন আৰু কক্ষপথত থাকে ইলেক্ট্ৰন বিলাক হৈছে তাৰপিছত চাবা সাধাৰণ অৱস্থাত মানে যেতিয়া হি কাৰো সৈতে বিক্ৰিয়া নকৰে সাধাৰণ অৱস্থাত প্ৰোটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান মানে যেতিয়া পৰমাণুটোৱে কাৰো সৈতে বিক্ৰিয়া নকৰে সাধাৰণ অৱস্থাত প্ৰোটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান মানে যেতিয়া হি কাৰো সৈতে বিক্ৰিয়া নকৰে তেতিয়া কি হয় ইহঁতৰ সংখ্যা সমান প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান সাধাৰণ অৱস্থাত আছে তাৰপিছত চাবা এটা পৰমাণুৰ P+ লিখিছো আৰু E- লিখিছো হৈছে এতিয়া চাবা যে এটা পৰমাণুত দুবিধ ধনাত্মক দুবিধ আধানযুক্ত কণিকা থাকে আধান মানে বৈদ্যুতিক আধান বৈদ্যুতিক আধান ক্লাস 8 নিশ্চয় পঢ়িছা যে বৈদ্যুতিক আধান বিদ্যুৎ দুই প্ৰকাৰৰ এবিধ হৈছে ধনাত্মক বিদ্যুৎ আনবিধ হৈছে ঋণাত্মক বিদ্যুৎ ধনাত্মক বিদ্যুৎত আমি লিখো প্লাসৰ দ্বাৰা পজিটিভ যেটো বিদ্যুৎ প্লাসৰ দ্বাৰা বুজাও আৰু ঋণাত্মক বিদ্যুৎক আমি মাইনাসৰ দ্বাৰা বুজাও হৈছে গতে আধান দুই প্ৰকাৰৰ আধান যে বিদ্যুৎ বহন কৰে যিবিলাক কণিকাই বিদ্যুৎ বহন কৰে আধান দুই প্ৰকাৰৰ ধনাত্মক আধান ধনাত্মক বিদ্যুৎ কঢ়িয়াই ঋণাত্মক আধান ঋণাত্মক বিদ্যুৎ কঢ়িয়াই হৈছে মই এতিয়া বিদ্যুৎ পঢ়াবলৈ যোৱা নাই মই কৈছো যে এটা পৰমাণুত দুবিধ আধানযুক্ত কণিকা থাকে এবিধ হৈছে ধনাত্মক আধানযুক্ত কণিকা আৰু আনবিধ হৈছে ঋণাত্মক আধানযুক্ত কণিকা এতিয়া মই কত লিখিছো প্ৰোটনৰ কাষত লিখিছো P+ তাৰমানে দেখা শুনা কথা প্ৰোটন বিলাকে ধনাত্মক বিদ্যুৎ বহন কৰে দুবিধ বৈদ্যুতিক কণিকা আছে এটা পৰমাণুত হৈছে আৰু ইলেক্ট্ৰনৰ কাষত মই কি লিখিছো E- মানে ইলেক্ট্ৰন বিলাকে তোমাৰ নেগেটিভ বিদ্যুৎ বহন কৰে ঋণাত্মক বিদ্যুৎ বহন কৰে মাইনাস নেগেটিভ হৈছে
গতে ইলেক্ট্ৰন বিলাক ঋণাত্মক আধানযুক্ত কণিকা, ঋণাত্মক বৈদ্যুতিক আধানযুক্ত কণিকা হৈছে। প্ৰতিটো পৰমাণুত দুবিধ আধানযুক্ত কণিকা থাকে। এবিধ হৈছে ধনাত্মক আধানযুক্ত কণিকা, প্ৰোটন বিলাক কেন্দ্ৰত থাকে, আৰু আনটো হৈছে ইলেক্ট্ৰন বিলাক ঋণাত্মক আধানযুক্ত কণিকা, প্ৰোটন আৰু ইলেক্ট্ৰন হৈছে। আৰু এবিধ কণিকা আছে নিউট্ৰন। নিউট্ৰন হৈছে কি? প্ৰসম কণিকা। নিউট্ৰন হৈছে প্ৰসম কণিকা, নিউট্ৰেল কণিকা, নিউট্ৰেল প্ৰসম। অম্ল ক্ষাৰ লৱণ কবতে শব্দটো পাইছিলা, প্ৰসম, যি কাৰো ধৰ্ম নেদেখায়। প্ৰসম কণিকা নিউট্ৰন বিলাক মানে সি ধনাত্মক বিদ্যুতৰ ধৰ্মও নেদেখায়, সেই ঋণাত্মক বিদ্যুতৰ ধৰ্মও নেদেখায়। ইলেক্ট্ৰন বিলাক নিউট্ৰন বিলাক হৈছে প্ৰসম কণিকা, তাহাঁতি বিদ্যুৎ বহন নকৰে। গতিকে তাৰপিছত চাবা যে প্ৰতিটো পদাৰ্থই অনুপৰমাণুৰ দ্বাৰা গঠিত, আৰু প্ৰতিটো পৰমাণুত ধনাত্মক বিদ্যুতো আছে, ঋণাত্মক বিদ্যুতো আছে, কিন্তু আমি অনুভৱ নকৰো। এনেতো আমি কাৰেণ্ট চুব নোৱাৰো বিদ্যুৎ, কিন্তু আমি বিদ্যুতৰ ধৰ্ম সিহঁতে নেদেখায়। আছে ধনাত্মক বিদ্যুতৰ কণিকাও আছে, ঋণাত্মক আধানযুক্ত কণিকাও আছে, কিন্তু ইহঁতে ধৰ্ম নেদেখায়। বৈদ্যুতিক ধৰ্ম পৰমাণুৱে নেদেখায়। কেতিয়া নেদেখায়? সাধাৰণ অৱস্থাত। সাধাৰণ অৱস্থাত ইহঁতে নেদেখায়, মানে কাৰো সৈতে যেতিয়া ইহঁতে বিক্ৰিয়া নকৰে তেতিয়া পৰমাণু বিলাকে যে বিদ্যুৎ কঢ়িয়াই লৈ ফুৰিছে সেইটো আমি নাজানো, আমি অনুভৱ নকৰো, সেইটো আমি গম নাপাওঁ। কিয়? তাৰ মূল কাৰণ কি? মই তোমালোকক কৈছিলো যে সাধাৰণ অৱস্থাত প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান। কৰবাত যদি 5টা প্ৰোটন আছে তেন্তে তাত 5টা নিউট্ৰন আছে, 5টা ইলেক্ট্ৰন আছে। 5টা প্ৰোটন আছে যদি তাত 5টা ইলেক্ট্ৰন আছে। তাৰ মানে কি? তাত যদি 5টা ধনাত্মক আধান আছে তেন্তে তাত 5টা ঋণাত্মক আধান আছে। দুইটা আধান সমান, গতিকে এটাইও এটাৰ ধৰ্ম দেখাব, নিজৰ ধৰ্ম দেখাব নোৱাৰে। কাৰণ দুইটা ইটোৱে সিটো কেনসেল কৰিছে, গতিকে দুইটা সমান। ধনাত্মক বিদ্যুৎ, ঋণাত্মক বিদ্যুৎ। সাধাৰণ অৱস্থাত যেতিয়া ইহঁতে বিক্ৰিয়া নকৰে তেতিয়া ধনাত্মক আধানৰ সংখ্যা আৰু ঋণাত্মক আধানৰ সংখ্যা সমান, আৰু সেই কাৰণে সাধাৰণ অৱস্থাত পৰমাণু বিলাকে ধনাত্মক নাইবা ঋণাত্মক আধানৰ ধৰ্ম নেদেখায়, সমান হোৱাৰ বাবে হৈছে। তাৰপিছত চাবা যে প্ৰতিটো পৰমাণুৰ কি থাকে? এটা এটা পৰমাণু ক্ৰমাংক থাকে। প্ৰতিটো পৰমাণুৰ কি থাকে? তোমালোকৰ যেনেকে ক্লাছত ৰোল নম্বৰ থাকে তেনেকে প্ৰতিটো পৰমাণুৰ এটা নিজা নিজা পৰমাণু ক্ৰমাংক আছে। তোমালোকৰ নম্বৰ আছে, ৰোল তোমাৰো ৰোলৰ কিছুমান ক্ৰমাংক আছে। কাৰোবাৰ ৰোল নম্বৰ 1 হৈছে, যাৰ 1 তাৰেই 1 নম্বৰ ৰোল নম্বৰ আৰু দুটা নাই হৈছে। ঠিক তেনেদৰে পৰমাণু বিলাকৰো এটা এটা নিজৰ নিজৰ ক্ৰমাংক আছে। গতিকে প্ৰতিটো পৰমাণুৰ এটা এটা কি থাকে? নিজা নিজা ক্ৰমাংক থাকে, পৰমাণু ক্ৰমাংক থাকে। আৰু কি থাকে? তোমালোকে জানা পদাৰ্থ বিলাক কি? ভাৰযুক্ত কণিকা। পদাৰ্থ বিলাক হৈছে ভাৰযুক্ত কণিকা। সকলো পদাৰ্থৰ ভৰ আছে। মই তোমালোকক ভৰ কৈছিলো, পদাৰ্থ এটাত থকা কোনো এটা বস্তুত থকা পদাৰ্থৰ পৰিমাণক কি বুলি কোৱা হয়? পদাৰ্থটোৰ ভৰ বুলি কোৱা হয়। পদাৰ্থৰ সাধাৰণ ধৰ্ম যে পদাৰ্থৰ ভৰ আছে। পৰমাণুৰো ভৰ আছে হৈছে, অণুৰটো ভৰ থাকিবই, পৰমাণুৰো নিজা ভৰ আছে। গতিকে সকলো পৰমাণুৰ এটা এটা নিজা পৰমাণু ক্ৰমাংক আছে। আৰু কি আছে? সকলো পৰমাণুৰ কি থাকে? নিজা নিজা পাৰমাণৱিক ভৰ থাকে। পাৰমাণৱিক ভৰ থাকে। সকলো পৰমাণুৰ পৰমাণু ক্ৰমাংক এটা আছে, নিজা নিজা এটা নম্বৰ আছে।
ধৰা হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাঙ্ক 1 এটমিক নাম্বাৰ 1 এক পৰমাণু ক্ৰমাঙ্কৰ আৰু পৰমাণু মৌল নাই আৰু কোনো নাই গতে সবৰে এটা এটা নিজা নিজা ক্ৰমাঙ্ক আছে হল পৰমাণু ক্ৰমাঙ্ক আছে আৰু সবৰে নিজা নিজা পাৰমাণবিক ভৰ আছে হৈছে এতিয়া চাবা পৰমাণুৰ পৰমাণু ক্ৰমাঙ্ক কৰ পৰা দিয়া হয় ইয়াতে লিখিম প্ৰোটনৰ সংখ্যাৰ পৰা দিয়া হয় পৰমাণুৰ পৰমাণু ক্ৰমাঙ্ক প্ৰোটনৰ সংখ্যাৰ পৰা দিয়া হয় কিবা এটা চাইহে নম্বৰ দিয়া হয় তোমালোকৰ ৰুল নম্বৰ যেতিয়া আমি বনাও হয় এলফাবেট মতে দিও নহয় নম্বৰ অনুযায়ী দিও তোমালোকে আগৰ বছৰৰ যেটো বছৰীয়া পৰীক্ষাত যেটো নম্বৰ পালা সেই নম্বৰ অনুযায়ী হয় আমি ৰুল নম্বৰ বনাও আৰু নহলে তোমালোকৰ নামৰ আগত থকা এলফাবেট অনুযায়ী আমি ৰুল নম্বৰ দিও হৈছে ঠিক তেনেদৰে পৰমাণু বিলাকৰ পৰমাণু ক্ৰমাঙ্ক হিহতৰ কেন্দ্ৰত থকা প্ৰোটনৰ সংখ্যাৰ পৰা দিয়া হয় হিহতৰ কেন্দ্ৰত থকা প্ৰোটনৰ সংখ্যাৰ পৰা দিয়া হয় আৰু পাৰমাণবিক ভৰ কৰ পৰা দিয়া হয় কেন্দ্ৰত থকা প্ৰোটন যোগ নিউট্ৰনৰ সংখ্যা পৰমাণু এটাৰ পাৰমাণবিক ভৰ উলিওৱা হয় প্ৰোটন যোগ নিউট্ৰন p + n আৰু পৰমাণু ক্ৰমাঙ্ক দিয়া হয় প্ৰোটনৰ পৰা হৈছে কাৰ্বাৰ যদি 3টা প্ৰোটন আছে তেন্তে তাৰ পৰমাণু ক্ৰমাঙ্ক 3 কাৰ্বাৰ যদি 10টা প্ৰোটন আছে তেন্তে তাৰ পৰমাণু ক্ৰমাঙ্ক 10 হৈছে কাৰ্বাৰ যদি 20টা প্ৰোটন আছে তেন্তে তাৰ পৰমাণু ক্ৰমাঙ্ক 20 এটা মই তোমালোকক যদি কওঁ যে তোমাৰ এলুমিনিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 13 মই তোমালোকক কৈছো যে এলুমিনিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 13 হৈছে 13 কোৱাৰ লগে আমি কি গম পালো এলুমিনিয়ামৰ কেন্দ্ৰত প্ৰোটন আছে 13টা এলুমিনিয়ামৰ কেন্দ্ৰত প্ৰোটন আছে 13টা হল সোডিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 11 তাৰমানে তোমালোকে কি গম পালা ও সোডিয়ামৰ প্ৰোটন 11টা আছে হল কাৰ্বনৰ পৰমাণু ক্ৰমাঙ্ক 6 লগে লগে গম পালা কাৰ্বনৰ কেন্দ্ৰত প্ৰোটন 6টা আছে ক্যালসিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 40 ক্যালসিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 20 কি গম পালা ক্যালসিয়ামৰ কেন্দ্ৰত প্ৰোটন আছে 20টা ক্যালসিয়ামৰ কেন্দ্ৰত প্ৰোটন আছে 20টা হৈছে তাৰ লগে লগে তোমালোকে আৰু এটা কথা কি গম পাইছা ধৰা ক্যালসিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 20 হৈছে মই কি কলো তোমালোকক ক্যালসিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 20 লিখা ক্যালসিয়ামৰ প্ৰোটন কেটা আছে ক্যালসিয়ামৰ ইলেক্ট্ৰন কেটা আছে প্ৰশ্ন আহিলে যে ক্যালসিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 20 ইয়াত প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা লিখা ইয়াৰ প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা লিখা ক্যালসিয়ামত থকা পৰমাণু ক্ৰমাঙ্ক 20 কোৱাৰ লগে লগে গম পালা তোমালোকে প্ৰোটন আছে 20টা কিন্তু তাৰ লগে লগে মই কি কৈছিলো তোমালোকক যে এটা পৰমাণুৰ সাধাৰণ অৱস্থাত তাত থকা প্ৰোটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান গতিকে ক্যালসিয়ামত ইলেক্ট্ৰনো আছে 20টা হৈছে
পৰমাণু ক্ৰমাঙ্কটো জানিলেই তুমি কি ক'ব পাৰা যে পৰমাণুটোত প্ৰোটন কেইটা আছে ইলেক্ট্ৰন কেইটা আছে আমাক ইলেক্ট্ৰনটো লাগিব মেইনলি কাৰণ আমি ইলেক্ট্ৰনৰ বিন্যাস কৰিম যোজক ইলেক্ট্ৰন উলিয়াম যুজ্যতা উলিয়াম কিন্তু ইলেক্ট্ৰনৰ সংখ্যা তোমাক কৈ নিদিয়ে তোমাক ক'ব পৰমাণু ক্ৰমাঙ্ক আছে x এটা পৰমাণু প্ৰশ্ন কি কাটিব x নামো নিদিব x এটা পৰমাণু হল ইয়াৰ পৰমাণু ক্ৰমাঙ্ক 6 আছে ইয়াৰ পৰমাণু ক্ৰমাঙ্ক 6 প্ৰশ্নটো তোমাক দি দিছে তাৰ পিছত লিখি যাব এটা এটাকে প্ৰশ্ন কাটিব কি কাটিব ইয়াৰ প্ৰোটনৰ সংখ্যা লিখা বাৰু ঠিক আছে তাৰপৰা তোমালোকে লিখি দিলা 6 ইলেক্ট্ৰনৰ সংখ্যা লিখা লিখিলা 6 কিয় কাৰণ প্ৰোটন আৰু ইলেক্ট্ৰন সমান তাৰ পিছত তোমাক লাহেকে সুধিব ইয়াৰ পাৰমাণবিক ভৰ কিমান পাৰমাণবিক ভৰ সুধিলে তোমাক নিউট্ৰনৰ সংখ্যাটো ক'ব এই কথাটো মই এতিয়ালৈকে তোমালোকক কোৱা নাই কিন্তু নিউট্ৰন প্ৰোটন আৰু ইলেক্ট্ৰনৰ সৈতে সমান হ'বও পাৰে চাবা কথাটো নহবও পাৰে নাইবা নিউট্ৰন নাথাকিবও পাৰে মন দিবা কথাটো প্ৰোটন আৰু ইলেক্ট্ৰন পৰমাণুত থাকিবই আৰু হিয়াত সমান থাকিব কিন্তু নিউট্ৰন যেটো প্ৰথম কণিকা হি প্ৰোটন আৰু ইলেক্ট্ৰনৰ সৈতে সমান হ'বও পাৰে নহব বুলি কোৱা নাই কিছুমান পৰমাণু সমান আছে নাইবা নহবও পাৰে মানে প্ৰোটনতকৈ হি বেছিও থাকিব পাৰে প্ৰোটনতকৈ হি কমও থাকিব পাৰে প্ৰোটনৰ সংখ্যাতকৈ হি বেছিও থাকিব পাৰে প্ৰোটনৰ সংখ্যাতকৈ হি কমও থাকিব পাৰে হৈছে নহবও পাৰে নাইবা নাথাকিবও পাৰে কিছুমান পৰমাণু নিউট্ৰন নাই ধৰা হাইড্ৰজেনৰ নিউট্ৰন নাই হল হাইড্ৰজেনৰ নিজৰ নিউট্ৰন নাই এক নম্বৰ পৰমাণুটোৰে নিউট্ৰন নাই হৈছে গতিকে চাবা যে পৰমাণু এটাৰ এবিলাক সাধাৰণ ধৰ্ম তুমি জানিব লাগিব আগতে লেসন বাকি অংক সংখ্যাখিনি কৰাৰ আগতে এইখিনি তুমি জানিব লাগিব যে পৰমাণু পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম কণিকা আৰু ই সহজে অবিভাজ্য যাক সহজে ভাঙিব নোৱাৰি মানে ভাঙিব নোৱাৰি বুলি কোৱা নাই কিন্তু সহজে অবিভাজ্য আমি নোৱাৰো নিউক্লিয়াৰ যিবিলাক ৰিসাৰ্চ সেন্টাৰ আছে গৱেষণা কেন্দ্ৰ আছে তাক ভাঙে পৰমাণু পৰমাণু ইমান সহজ নহয় যে তুমি তাক ভাঙিবা অণু ভাঙিব আমি পাৰিম বিভিন্ন উপায়েৰে আমি অণু ভাঙিব পাৰিম ধৰা পানী হাইড্ৰজেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত উতলাই দিলে পানী নেভাঙে কিন্তু ধৰা পানীৰ মাজেদি যদি বিদ্যুৎ প্ৰবাহিত কৰা হয় তেন্তে হি পানীৰ অণুবিলাকক ভাঙি দিয়ে হাইড্ৰজেন আৰু অক্সিজেনলৈ মানে সহজ উপায়ৰ দ্বাৰা আমি অণু ভাঙিব পাৰো কিন্তু পৰমাণু আমি ভাঙিব নোৱাৰো হৈছে সহজে অবিভাজ্য কণিকা এটা পৰমাণুৰ তিনিবিধ মৌলিক কণিকা আছে p+, e- আৰু n প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰন হৈছে এটা পৰমাণুৰ প্ৰধান অংশ হৈছে দুটা পৰমাণুটোৰ কেন্দ্ৰ আৰু তাৰ পিছত হৈছে কেন্দ্ৰটোৰ চাৰিওফালে থকা কক্ষপথ বিলাক হল কেন্দ্ৰটোৰ ভিতৰত থাকে প্ৰোটন আৰু নিউট্ৰন আৰু কক্ষপথত ইলেক্ট্ৰন বিলাক আদি লৰচৰ কৰি থাকে হেতে স্থান পৰিৱৰ্তন কৰি থাকে ইলেক্ট্ৰন বিলাকে স্থান পৰিৱৰ্তন কৰি থাকে সৌৰজগতৰ গ্ৰহ কিটাৰ নিচিনা আছে সাধাৰণ অৱস্থাত প্ৰোটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান হৈছে প্ৰোটন বিলাকে ধনাত্মক বিদ্যুৎ বহন কৰে ইলেক্ট্ৰন বিলাকে ঋণাত্মক আধান বা ঋণাত্মক বিদ্যুৎ বহন কৰে সাধাৰণ অৱস্থাত প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান হোৱাৰ বাবে পৰমাণু এটাই ধনাত্মক নাইবা ঋণাত্মক বিদ্যুৎৰ ধৰ্ম নেদেখায় হৈছে পৰমাণু এটাত প্ৰথম কণিকা আছে নিউট্ৰনৰ সংখ্যা পৰমাণুটোৰ প্ৰোটনৰ সৈতে সমান হ'বও পাৰে নহবও পাৰে মানে কমও থাকিব পাৰে বেছিও থাকিব পাৰে নহবও পাৰে আৰু নাইবা নিউট্ৰন নাথাকিবও পাৰে নিউট্ৰন
নাথাকিবও পাৰে এটা পৰমাণুৰ এটা নিজা পৰমাণু ক্ৰমাংক আছে প্ৰোটনৰ সংখ্যা পৰমাণু ক্ৰমাংক প্ৰোটনৰ সংখ্যাৰ পৰা দিয়া হয় ইলেক্ট্ৰনৰ সংখ্যা নিলিখিবা যদিও সমান থাকে হৈছে প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান আছে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা বুলি নিলিখিবা সমান থাকিব পাৰে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা চাই পেলাই পৰমাণু ক্ৰমাংক দিয়া নহয় পাৰমাণবিক ভৰ প্ৰোটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা p + n হৈছে এতিয়া তাৰ পিছত কথা আহিলে প্ৰশ্নটো কত আহিলে যে প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান নিশ্চয় তোমালোকৰ মূৰত খেলাইছে যদি মন দিছা প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান তথাপিতো প্ৰোটনৰ সংখ্যাৰ পৰা ইলেক্ট্ৰন পৰমাণু ক্ৰমাংক দিয়া হয় কিয় আছে কিয় দিয়া হয় সংখ্যাৰ পৰা পৰমাণু ক্ৰমাংক প্ৰোটনৰ সংখ্যাৰ পৰা পৰমাণু ক্ৰমাংক দিয়া হয় কিয় ইলেক্ট্ৰনৰ সংখ্যাৰ পৰা কিয় দিয়া নহয় সমান হৈছে যদি এটা 10টা আছে তাৰো 10টা আছে যদি কাৰোবাৰ 7টা আছে প্ৰোটন তেন্তে তাৰ ইলেক্ট্ৰনো 7টা আছে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা চাই পৰমাণু ক্ৰমাংক দিয়া নহয় কিয় কাৰণ দৰ্শোৱা কিয় দিয়া নহয় তাৰ মূল কাৰণ হৈছে প্ৰোটন বিলাক হৈছে সুস্থিৰ কণিকা ষ্টেবল কণিকা পৰমাণু এটাৰ প্ৰোটন বিলাক হৈছে সুস্থিৰ কণিকা ইহ ষ্টেবল কণিকা হৈছে পৰমাণু এটাৰ কিন্তু ইলেক্ট্ৰন বিলাক হৈছে পৰমাণু এটাৰ অস্থিৰ কণিকা স্থিৰতা নাই তাহাঁতৰ অস্থিৰ কণিকা ৰাসায়নিক বিক্ৰিয়াৰ সময়ত এটা পৰমাণুৰ পৰা আন এটা পৰমাণুলৈ ইলেক্ট্ৰন ওলাই যাবও পাৰে নাইবা আনৰ পৰা ইলেক্ট্ৰন আহি তাত সোমাবও পাৰে মানে যেতিয়া ৰাসায়নিক বিক্ৰিয়া ঘটে তেতিয়া এটাৰ পৰা ইলেক্ট্ৰন ওলাই আন এটাত সোমা যাবও পাৰে নাইবা হিটোৰ পৰা ইলেক্ট্ৰন আহি তাত সোমাবও পাৰে মানে ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে ৰাসায়নিক বিক্ৰিয়াৰ সময়ত ৰাসায়নিক বিক্ৰিয়া যেতিয়া তোমাকে পঢ়িবা পিছত যোজ্যতা ওলোৱা হেৰি উলিয়া তেতিয়া গম পাই যাবা এটো কেনেকৈ ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে যে ৰাসায়নিক বিক্ৰিয়াৰ সময়ত এটা পৰমাণুৰ পৰা কি হয় ইলেক্ট্ৰন অন্য এটা পৰমাণুলৈ ওলাই যাবও পাৰে নাইবা অন্য এটা পৰমাণুৰ পৰা ইলেক্ট্ৰন আহি ইটোত সোমাবও পাৰে মানে ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে ৰাসায়নিক বিক্ৰিয়াৰ সময়ত গতিকে যদি চাবা যে কাৰ্বাৰ অলপ আগতে যদি 11টা ইলেক্ট্ৰন আছিল হল কাৰ্বাৰ যদি ধৰা এটা পৰমাণুৰ 11টা ইলেক্ট্ৰন আছিল হি যেতিয়া কাৰ্বাৰ সৈতে লগ লাগিলে অন্য এটা পৰমাণুৰ লগত তেতিয়া তাৰ পৰা এটা ইলেক্ট্ৰন হিতুলৈ ওলাই গুচি গল তে অলপ আগতে তুমি কলা ইয়াৰ 11টা ইলেক্ট্ৰন আছে গতে ইয়াৰ পৰমাণু ক্ৰমাংক 11 অলপ পিছতে হি কাৰ্বাৰ সৈতে বিক্ৰিয়া কৰি এটা ইলেক্ট্ৰন তাক দি দিলে লগে লগে কি কবা তুমি ও ইয়াৰ দেখোন 10টা হে ইলেক্ট্ৰন আছে নাই নাই ইয়াৰ পৰমাণু ক্ৰমাংক 10 হৈছে ধৰি লোৱা কাৰ্বাৰ 17টা ইলেক্ট্ৰন আছে নিজৰ ৰাসায়নিক বিক্ৰিয়াৰ সময়ত কাৰ্বাৰ পৰা আৰু এটা আহি সোমালে তাৰ 18টা ইলেক্ট্ৰন হৈ গল নিজৰটো 17টা আছিল তে তুমি কলা যে না ইয়াৰ পৰমাণু ক্ৰমাংক 17 কাৰণ 17টা ইলেক্ট্ৰন ইয়াৰ আছে কিন্তু অলপ সময়ৰ পিছত তুমি দেখিলা যে ইয়াৰ ইলেক্ট্ৰনটো 18টা হৈ আছে তুমি কবা নি হেমতে নাই 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 হেতু ভুল হৈছিল এবাৰ 18টা ইলেক্ট্ৰন ইয়াৰ পৰমাণু ক্ৰমাংক ইয়াৰ 18 নহয় কিন্তু প্ৰোটন বিলাক হৈছে কি ই সহজে পৰমাণুটোৰ পৰা ওলাই না যায় আৰু যাবও নোৱাৰে প্ৰোটন আৰু নিউট্ৰন সহজে পৰমাণুটোৰ পৰা বাহিৰলৈ ওলাই না যায় হিহত যেটা সীমান্তাই তে হিহত হৈছে সুস্থিৰ কণিকা প্ৰোটন বিলাক হৈছে সুস্থিৰ কণিকা আৰু ইলেক্ট্ৰন বিলাক হৈছে অস্থিৰ কণিকা স্থিৰতা নাই হিহতৰ কাৰ্বাৰ পৰা ওলাই যাব কাৰ্বাৰ পৰা আহি সোমাব তে এটা সময়ত এটা সংখ্যা তাৰ
গতিকে যে পৰমাণু ইলেক্ট্ৰন বিলাক হৈছে অস্থিৰ কণিকা ইয়াতে সহজে ইলেক্ট্ৰনৰ কি হয় ৰাসায়নিক বিক্ৰিয়াৰ সময়ত পৰমাণু বিলাকৰ মাজত ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে মানে দিয়া থোৱা ঘটে কোনোবাই দিব কোনোবাই লব আদান প্ৰদান ঘটে আৰু সেই কাৰণে ইলেক্ট্ৰনৰ সংখ্যাৰ পৰা পৰমাণু ক্ৰমাংক দিয়া নহয় সেই কাৰণে ইলেক্ট্ৰনৰ সংখ্যাৰ পৰা পৰমাণু ক্ৰমাংক দিয়া নহয় সেই কাৰণে ইলেক্ট্ৰনৰ সংখ্যাৰ পৰা পৰমাণু ক্ৰমাংক দিয়া নহয় কিন্তু প্ৰোটনৰ সংখ্যা পৰমাণু ক্ৰমাংক কোৱাৰ লগে লগে আমি গম পাওঁ যে পৰমাণুটোত প্ৰোটনৰ সংখ্যা কিমান ইলেক্ট্ৰনৰ সংখ্যা কিমান কিন্তু পাৰমাণবিক নিউট্ৰনৰ সংখ্যা এটা উলিয়াবলটো নিদিয়ে দুটা উলিয়াবল নিদিয়ে তোমাক উলিয়াবল দিব নিউট্ৰনৰ সংখ্যাও তেতিয়া নিউট্ৰনৰ সংখ্যা উলিয়াবলৈ দিলে তোমাক কি ক'ব কি দি দিব লগত যে এটা পৰমাণুৰ পৰমাণু ক্ৰমাংক 6 আৰু ইয়াৰ পাৰমাণবিক ভৰ 12 হৈছে এটা পৰমাণুৰ পৰমাণু ক্ৰমাংক 6 আৰু ইয়াৰ পাৰমাণবিক ভৰ 12 এটা পৰমাণুৰ পৰমাণু ক্ৰমাংক হৈছে 6 পাৰমাণবিক ভৰ 12 প্ৰশ্নটো কি দিলে তোমাক পৰমাণুটোত থকা প্ৰোটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যা আৰু নিউট্ৰনৰ সংখ্যা গণনা কৰা প্ৰোটনৰ ইলেক্ট্ৰনটো সহজ লগে লগে লিখি দিলা পৰমাণু ক্ৰমাংক 6 তাৰ প্ৰোটন আছিলে 6টা ইলেক্ট্ৰন আছিলে 6টা হৈছে পাৰমাণবিক ভৰ 12 মানে কি প্ৰোটন প্লাস নিউট্ৰন পাৰমাণবিক ভৰ 12 মানে তোমাক কি দিছে প্ৰোটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা তুমি জানা প্ৰোটন হৈছে 6টা তুমি জানা প্ৰোটনৰ সংখ্যা হৈছে 6টা আৰু এই দুটা যোগফলটো তোমাক দি দিছে 12 হৈছে তোমাক কি দিছে পাৰমাণবিক ভৰ 12 পাৰমাণবিক তুমি কি জানা পাৰমাণবিক ভৰ = প্ৰোটন যোগ নিউট্ৰন তোমাক উলিয়াব দিছে নিউট্ৰনৰ সংখ্যা পাৰমাণবিক ভৰটো আমাক কিয় লাগে প্ৰোটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যা উলিয়াবলৈ আমাক নালাগে আমাক লাগে পাৰমাণবিক ভৰটো নিউট্ৰনৰ সংখ্যা উলিয়াবলৈ গতিকে চাবা যে তোমাক কি দিছে তোমাক দিছে পাৰমাণবিক ভৰ 12 তুমি জানা প্ৰোটন আছে তাৰ 6টা প্লাস নিউট্ৰন হৈছে তাৰ মানে কি উল্টাকে মই লিখি দিও নিউট্ৰন = এটো এফালে আনিলে মাইনাস হ'ব 12 - 6 = 6 তাৰ মানে পৰমাণুটোত নিউট্ৰনৰ সংখ্যাও হল 6 তাৰ মানে তোমাৰ চাবা যে পৰমাণু এটাৰ যেতিয়া প্ৰোটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা উলিয়াবলৈ দিয়ে তেন্তে তোমাৰ পৰমাণুটোৰ পৰমাণু ক্ৰমাংক দিব আৰু পাৰমাণবিক ভৰ দিব হৈছে পৰমাণু ক্ৰমাংক দিব আৰু পাৰমাণবিক ভৰ দিব পাৰমাণবিক ভৰটোৰ পৰা তুমি নিউট্ৰন উলিয়াবা পৰমাণু ক্ৰমাংকটোৰ পৰা তুমি প্ৰোটন আৰু ইলেক্ট্ৰন উলিয়াবা এটা পৰমাণুৰ পৰমাণু ক্ৰমাংক হৈছে 7 আৰু পাৰমাণবিক ভৰ 14 এটা পৰমাণুৰ পৰমাণু ক্ৰমাংক হৈছে 7 আৰু পাৰমাণবিক ভৰ 14 প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰনৰ সংখ্যা গণনা কৰা পৰমাণুটোৰ পাৰমাণবিক ভৰ হৈছে 7 পৰমাণু ক্ৰমাংক হৈছে 7 আৰু পাৰমাণবিক ভৰ হৈছে
14 তুমি এই 7 টোৰ পৰা তুমি লগে লগে গম পালা ইয়াৰ প্ৰোটন আছে 7টা কৰিবলগীয়াটো একোই নাই তাৰ পৰা তুমি উলিয়াই দিয়া 7টা হল নিউট্ৰন আমি কেনেকৈ উলিয়াও নিউট্ৰনৰ সংখ্যা আমি কেন এটো p + n হল নিউট্ৰন আমি কেনেকৈ উলিয়াও পাৰমাণবিক ভৰ যেটো তোমাক দিয়া আছে পাৰমাণবিক ভৰ মাইনাস প্ৰোটন হেতু তোমাক দিয়া আছে পৰমাণু ক্ৰমাঙ্ক বুলি পাৰমাণবিক ভৰৰ সংখ্যা মাইনাস প্ৰোটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যা ক'ব নোৱাৰা প্ৰোটনৰ সংখ্যা পাৰমাণবিক ভৰ যেটো পাৰমাণবিক যেটো ভৰ সংখ্যা তোমাক দিছে 14 মাইনাস প্ৰোটনৰ সংখ্যা মানে মাইনাস পৰমাণু ক্ৰমাঙ্ক যদি প্ৰোটন বুলি ভাবিবলে তোমাক দিগদাৰ হৈছে তেন্তে মাইনাস পৰমাণু ক্ৰমাঙ্ক যদি পৰমাণু ক্ৰমাঙ্ক তোমাক দিয়া আছে কিন্তু মনত ৰাখিবা পৰমাণু ক্ৰমাঙ্ক মানে প্ৰোটন তে পাৰমাণবিক ভৰ দিয়া আছে তোমাৰ 14 পৰমাণু ক্ৰমাঙ্ক হৈছে 7 মানে প্ৰোটন আছে 7টা গতিকে এই পৰমাণুটোৰ নিউট্ৰন হৈছে 7টা নিউট্ৰনৰ সংখ্যা পাৰমাণবিক ভৰ মাইনাস পৰমাণু ক্ৰমাঙ্ক মানে প্ৰোটনৰ সংখ্যা সদায় পৰমাণু ক্ৰমাঙ্ক দিব বুলি ক'ব নোৱাৰা প্ৰোটনৰ সংখ্যা বুলিও দিব পাৰে এটা পৰমাণু প্ৰোটনৰ সংখ্যা হৈছে 7 বা এটা পৰমাণুৰ কেন্দ্ৰত 7টা প্ৰোটন আছে আৰু ইয়াৰ পাৰমাণবিক ভৰ 14 প্ৰোটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা গণনা কৰা হৈছে গতিকে প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰন প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰনৰ সংখ্যা গণনা কৰা তাৰপিছত চাবা আৰু দুটা এটা মান উদাহৰণ কৰা এটা পৰমাণুৰ পৰমাণু ক্ৰমাঙ্ক 20 আৰু পাৰমাণবিক ভৰ 40 এটা পৰমাণুৰ পৰমাণু ক্ৰমাঙ্ক হৈছে 20 আৰু পাৰমাণবিক ভৰ হৈছে 40 প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰনৰ সংখ্যা গণনা কৰা পৰমাণু ক্ৰমাঙ্ক 20 মানে p + 20 e - 20 হৈছে তাৰপিছত চাবা নিউট্ৰনৰ সংখ্যা পাৰমাণবিক ভৰ 40 পাৰমাণবিক ভৰ কি দিছে 40 মাইনাস পৰমাণু ক্ৰমাঙ্ক দিছে 20 এটাকে নিউট্ৰন = 20 নিউট্ৰন = 20 কাৰণ তাৰ পৰমাণু ক্ৰমাঙ্ক 20 গতিকে তাৰ p + = 20 হৈছে ইলেক্ট্ৰন হৈছে 20 নিউট্ৰন হৈছে তাৰ 20 আৰু এটা কৰা এটা পৰমাণুৰ পৰমাণু ক্ৰমাঙ্ক 1 এটা পৰমাণুৰ পৰমাণু ক্ৰমাঙ্ক 1 পাৰমাণবিক ভৰ 1 প্ৰোটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা গণনা কৰা এই তোমালোক আছা নাই আছো মেম আছা না আচ্ছা এতিয়া ঠিক আছে এটো মোক উত্তৰটো দিয়াচোন সোনকালে proton proton 1 আৰু electron = 1 electron 1 neutron 0 neutron 0 মানে নিউট্ৰন মানে কি পাৰমাণবিক ভৰ মাইনাস প্ৰোটন হয়নে হা ইয়াৰ ক্ষেত্ৰত তুমি বুজি পাইছা মই বাকি কোনবাই যদি বুজি পোৱা নাই কাৰণে মই ভাঙি দিছো ইয়াৰ পাৰমাণবিক ভৰ দিছে 1 আৰু প্ৰোটন পৰমাণু ক্ৰমাঙ্ক 1 মানে প্ৰোটন 1 এটা 1 - 1 = 0 মই কৈছো না হাইড্ৰোজেনৰ হেৰি নাই নিউট্ৰন নাই পৰমাণু ক্ৰমাঙ্ক 1 ই হাইড্ৰোজেন
তাৰমানে মই এটো কিয় কৰালো তোমালোকক যে নিউট্ৰন নাথাকিবও পাৰে নিউট্ৰন থাকিবই লাগিব বুলি কথা নাই নিউট্ৰন পৰমাণু নাথাকিবও পাৰে হৈছে তাৰপিছত তোমালোকে চাবা আৰু এটা পৰমাণু কৰা এটা পৰমাণুৰ পৰমাণু ক্ৰমাংক 6 পাৰমাণবিক ভৰ 14 proton electron নিউট্ৰনৰ সংখ্যা গণনা কৰা proton electron নিউট্ৰনৰ সংখ্যা গণনা কৰা proton proton 6 কবা মই পাতিম proton 6 electron 6 আচ্ছা নিউট্ৰন আৰু নিউটন 8 নিউটন 8 কেনেকৈ আমি উলিয়ালো পাৰমাণবিক ভৰ মাইনাস প্ৰটনৰ সংখ্যা ইকুয়াল টু 8 তাৰ মানে কি দেখিলা যে নিউটনৰ সংখ্যা সমান হবও পাৰে নিউটন নাথাকিবও পাৰে বা নিউটন সমান নহবও পাৰে নিউটন বেলেগ বেলেগ হ'ব পাৰে তাৰ মানে হেতু কৈছো কিন্তু প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সাধাৰণ অৱস্থাত মই বাৰম্বাৰ কৈছো সাধাৰণ অৱস্থাত নিউটনৰ সংখ্যা সৰি ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা সমান মানে হেৰফেৰ নাই তাহাঁতৰ নহলে এটা বিদ্যুতৰ ধৰ্ম দেখালেহেঁতেন যদি ধনাত্মক বিদ্যুৎ ঋণাত্মক বিদ্যুৎ যদি পৰমাণু বিলাকৰ সমান নাথাকিলেহেঁতেন তেতিয়া পৰমাণু বিলাকে বিদ্যুতৰ ধৰ্ম সব পৰমাণুৱে বিদ্যুতৰ ধৰ্ম দেখালেহেঁতেন কোনোবাই যাৰ প্ৰটন বেছি আছে সি প্ৰটনৰ ধৰ্ম দেখাব ধনাত্মক বিদ্যুতৰ ধৰ্ম দেখাব যাৰ ইলেক্ট্ৰন বেছি আছে সি ইলেক্ট্ৰনৰ ধৰ্ম দেখাব মানে ঋণাত্মক বিদ্যুতৰ ধৰ্ম দেখাব কিন্তু পৰমাণু বিলাকে বিদ্যুতৰ ধৰ্ম নেদেখায় আমাৰ হাতত ইমান বিলাক পদাৰ্থ আমি প্ৰতিদিনে লৈ ফুৰো সব পৰমাণুৰ দ্বাৰা গঠিত কোনো বিদ্যুতৰ ধৰ্ম নেদেখায় এখানে কৈছো যে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান হোৱাৰ বাবে পৰমাণু বিলাকে বিদ্যুতৰ ধৰ্ম নেদেখায় মানে ধনাত্মক বিদ্যুৎ কোৱা ধনাত্মক আধান কোৱা ইহত বা ঋণাত্মক বিদ্যুৎ বা ঋণাত্মক আধানৰ ধৰ্ম নেদেখায় ক্লিয়াৰ বুজি পাইছা না এটো এই প্ৰশ্নটো আহে হা প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰনৰ সংখ্যা গণনা কৰা আৰু এই প্ৰশ্নটোকে তোমাক সবৰ লগত আগৰ যোজক ইলেক্ট্ৰন যেতিয়া যোজ্যতা উলিয়াবা নহয় তেতিয়া তাৰ লগত লগাই পেলাই দি দিব কেনেকৈ দিব চাবা ধৰি লোৱা এই পৰমাণুটো এইটো কাৰ্বন হা পৰমাণু ক্ৰমাংক 6 যাৰ পৰমাণু ক্ৰমাংক 6 তোমাক অন্তত 20টা পৰমাণু ক্যালসিয়ামলৈকে মুখস্থ কৰিব লাগিব চিহ্নৰ সৈতে ধৰা হাইড্ৰোজেন 1 হাইড্ৰোজেন 1 হিলিয়াম 2 তোমাকৰ কিতাপখন লিষ্টখন আছে হিলিয়াম 2 পৰমাণু ক্ৰমাংক এইবিলাক পৰমাণু ক্ৰমাংক কাৰণ তুমি যেতিয়া যোজক ইলেক্ট্ৰন আৰু যোজ্যতা উলিয়াবলৈ যাবা বা পৰমাণুৰ গঠন আঁকিবলৈ যাবা তেতিয়া ইলেক্ট্ৰনৰ সংখ্যা তোমাক লাগিবই আৰু ইলেক্ট্ৰনৰ সংখ্যা তুমি কেতিয়া উলিয়াব পাৰিবা প্ৰটনৰ সংখ্যাটো জানিব লাগিব তুমি পৰমাণু ক্ৰমাংক জানিব লাগিব গতে হাইড্ৰোজেনৰ 1 হিলিয়ামৰ 2 হা লিথিয়ামৰ 3 বেৰিলিয়ামৰ 4 এসে তেনেকে বুজি পাইছা গতে এনেকে কিছুমান 20টা অন্তত 20টা মুখস্থ থাকিব লাগিব ডাঙৰ পৰমাণু দিলে পৰমাণু ক্ৰমাংক তোমালোকক প্ৰশ্নত দি দিব কিন্তু এইবিলাকৰ নিদিয়ে হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক কিয় দিব তোমালোকক ধৰা কাৰ্বন এটো কাৰ্বন কাৰ্বনৰ 6 এটো কাৰ্বন গতিকে প্ৰশ্নটো কত আহে চাবা প্ৰশ্ন ভয় খাবলগীয়া নাই যেতিয়া মুখস্থ কৰিবা পৰমাণু 20টা লিষ্টখন আছে এতিয়া মুখস্থ কৰিব নালাগে মই তোমাক দেখাই দিম কিন্তু ধৰা কিছুমান পৰমাণু আমি জানো পঢ়িয়ে আহিছা হাইড্ৰোজেন H তাৰ চিহ্ন H হল হিলিয়াম He লিথিয়াম Li বেৰিলিয়াম এনেকে তোমালকে বোৰন বোৰন কাৰ্বন বোৰন 5 কাৰ্বন 6 নাইট্ৰোজেন 7 অক্সিজেন 8 এনেকে তোমালকে মুখস্থ কৰিব লাগিব 20টা কিয় কৰিব লাগিব কাৰণ তুমি প্ৰশ্ন উত্তৰ কৰিব কাৰণে কৰিব লাগিব হয় পৰমাণু ক্ৰমাংক দিবও পাৰে পৰমাণু ক্ৰমাংক নিদিবও পাৰে তোমাক যদি কয় যে কাৰ্বনৰ প্ৰটনৰ ইলেক্ট্ৰনৰ সংখ্যা লিখা গতিকে তেতিয়া তুমি নিজে কৰিব লাগিব
তোমাৰ নিজৰ মুখচৰা বা কাৰ্বন পৰমাণুটো অংকন কৰা কাৰ্বন পৰমাণু তুমি ক'ৰ পৰা অংকন কৰিবা যদি তুমি তাৰ পৰমাণু ক্ৰমাংকই নাজানা নিউট্ৰনটো বাৰু পৰমাণু আগতে তুমি নিউট্ৰন বুলি বহাই দিলেই হ'ব এসে হাইড্ৰোজেন পৰমাণু অংকন কৰা তুমি তেতিয়া গম পাবা যে হাইড্ৰোজেনৰ এটাই ইলেক্ট্ৰন আছে ইয়াৰ এটাই প্ৰোটন আছে নিউট্ৰন নাই তে তুমি আকিলা কেন্দ্ৰৰ ভিতৰত প্ৰোটন এটা বহালা কক্ষপথত এটা ইলেক্ট্ৰন বহালা হাইড্ৰোজেন মই শিকাম তোমালোকৰ পৰমাণু গঠন আঁকিবলৈ কক্ষপথ বিলাক জানিব লাগিব কিন্তু আগতে এইখিনি বেসিক কথাবিলাক এইখিনি যে প্ৰোটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা গণনা কৰা উল্টাকেও দিব পাৰে এটা পৰমাণুত প্ৰোটনৰ সংখ্যা তোমাৰ ধৰা 6 নিউট্ৰনৰ সংখ্যা 6 এটা পৰমাণু ক্ৰমাংক 6 আৰু নিউট্ৰনৰ সংখ্যা 6 প্ৰশ্নটো উল্টাই দিব পাৰে পৰমাণুটোত থকা প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা লিখা আৰু পৰমাণুটোৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰা একেটাই প্ৰশ্ন চাবা কি কৈছে এটা পৰমাণুত পৰমাণু ক্ৰমাংক 6 হল আৰু ইয়াত থকা নিউট্ৰনৰ সংখ্যা 6 এবাৰ পাৰমাণবিক ভৰ দিয়া নাই এবাৰ নিউট্ৰনটো কৈ দিছে তোমাক একেটাই প্ৰশ্ন উল্টাই কৈছে তোমাক যে পৰমাণুটোত থকা প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা লিখা লগতে পৰমাণুটোৰ Ma'am, nahi huna. Your default microphone has changed to MacBook Pro microphone. শুনা নাই জান পাইছো ভিডিওটো কাটি দিব default microphone has changed into my MacBook microphone কথা কৈছো আচ্ছা তোমাকে শুনিছা মোৰ মাতটো Ma'am, শুনিছো এবাৰ শুনিছো কিমান দেৰি শুনা নাছিলা Ma'am, 5-6 সেকেন্ড ঠিক আছে দিয়া এবাৰ শুনিছা ন এবাৰ আমি এটো অংক কৰিম হা কি কৰিম এটা পৰমাণুৰ পৰমাণু ক্ৰমাংক 6 আৰু পৰমাণুটোত থকা নিউট্ৰনৰ সংখ্যা হৈছে 6 মই বাক্যটো লিখা নাই আৰু এটা পৰমাণু ক্ৰমাংক 6 আৰু পৰমাণুটোৰ কেন্দ্ৰত থকা নিউট্ৰনৰ সংখ্যা হৈছে 6 প্ৰশ্নটো কি পৰমাণুটোৰ প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা লগতে পৰমাণুটোৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰা সহজ প্ৰশ্ন পাৰমাণবিক ভৰ প্ৰোটন যোগ নিউট্ৰন দিয়া প্ৰোটন কোৱা 6 ইলেক্ট্ৰন 6 পাৰমাণবিক ভৰ 12 প্ৰোটন 6 নিউট্ৰন 6 ইজ ইকুয়াল টু কিমান 12
গুড গতিকে প্ৰশ্ন এনেকেও দিব পাৰে যে অকল নিউট্ৰনৰ সংখ্যা উলিয়াব দিব সেইটো নহয় তোমাক নিউট্ৰনৰ সংখ্যাটো কৈ পেলাই কি কৰিব পাৰমাণৱিক ভৰ উলিয়াবলৈও দিব পাৰে একেটাই উত্তৰ একেটাই প্ৰশ্ন পাৰমাণৱিক ভৰ উলিয়াবলৈ দিলেতো আৰু সহজ প্ৰটন যোগ নিউট্ৰন নিউট্ৰনটো তোমাক কৈয়ে দিছে পৰমাণু ক্ৰমাংক কৈছে মানে প্ৰটন কৈছে তে প্ৰটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা ইকুৱেল টু পাৰমাণৱিক ভৰ মেম প্ৰশ্নটো আৰু একবাৰ কৈ দিয়কচোন মেম এটা পৰমাণুৰ লিখিবা লিখা এটা পৰমাণুৰ পৰমাণু ক্ৰমাংক 6 আৰু পৰমাণুটোৰ কেন্দ্ৰত থকা নিউট্ৰনৰ সংখ্যা 6 আছে গতিকে পৰমাণুটোৰ প্ৰটন কমা নিউট্ৰন আৰু পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা গতিকে এইকেইটা তোমাক উত্তৰটো হিন্স কেইটা দি দিছে যে পৰমাণু ক্ৰমাংক 6 পৰমাণুটোৰ কেন্দ্ৰত থকা নিউট্ৰনৰ সংখ্যাও 6 গতিকে পৰমাণুটোৰ প্ৰটন কমা ইলেক্ট্ৰন আৰু পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা পৰমাণুটোৰ প্ৰটন কমা ইলেক্ট্ৰন আৰু পাৰমাণৱিক পৰমাণুটোৰ পাৰমাণৱিক ভৰ লিখিব পাৰা বা পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা পাৰমাণৱিক ভৰ প্ৰটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা পাৰমাণৱিক ভৰ প্ৰটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা হৈছে হৈছে এইখিনি মই তোমালোকক এটা বস্তু শিকাই দিওঁ পিছত আছে তথাপিতো মই এতিয়াই শিকাই দিওঁ তোমালোকক চাবা কাৰ্বন ধৰি লোৱা আমি কাৰ্বন কৰি আছো কাৰণে মই কাৰ্বন কৈছো কাৰ্বন এই লিখি পিনটো নিলিখে ৰে ভাই ভালে ভালে সেইকাৰণে বৰ দিগদাৰ 6 সি আছে ইয়াৰ কি পৰমাণু ক্ৰমাংক 6 ইয়াৰ পাৰমাণৱিক ভৰ 6 আমি উলিয়ালো কাৰণে মই তোমালোকক কৈছো হৈছে কাৰ্বনৰ চিহ্ন হৈছে 6 মানে যিবিলাক সাংকেতিক চিহ্নত আমি পৰমাণুক প্ৰকাশ কৰো তাক চিহ্ন বোলে এটো আছে আগৰ লেসনটোত আছে ইমান হেৰি কথা নহয় চিহ্ন 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 কি চিহ্ন বুলি ক'লে আমি কি বুজি পাওঁ ধৰা কাৰ্বন মই এনেকে আখৰেও লিখিব পাৰো এনেকে সি লিখিলেও মই কাৰ্বন বুলিয়ে বুজিম হৈছে কাৰ্বন পুৰাকে নামেৰেও লিখিব পাৰো মই সিও লিখিব পাৰো গতিকে চিহ্ন কি যে যিবিলাক সাংকেতিক চিহ্নৰ দ্বাৰা এটা পৰমাণুক চিহ্নৰ দ্বাৰা লিখে হা সংকেতৰ দ্বাৰা নহয় সংকেত শব্দটো অণুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা চিহ্ন শব্দটো পৰমাণুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা এটা পৰমাণুক যিবিলাক সাংকেতিক চিহ্নৰ দ্বাৰা কাৰণ সি লিখিবলৈ মোৰ সহজ মই কাৰ্বন লিখিবলৈ দিগদাৰ পাইছো গতিকে এটা পৰমাণুক যিবিলাক সাংকেতিক চিহ্নৰ দ্বাৰা ছুটি আৰু সহজকৈ প্ৰকাশ কৰিব পাৰি তাকে চিহ্ন বোলে এটা পৰমাণুক যিবিলাক সাংকেতিক চিহ্নৰ দ্বাৰা ছুটি আৰু সহজকৈ প্ৰকাশ কৰিব পাৰি তাকে পৰমাণুটোৰ চিহ্ন বোলে ধৰা কাৰ্বনৰ চি হাইড্ৰজেনৰ এইচ নাইট্ৰজেনৰ এন অক্সিজেনৰ ও এইবিলাক চিহ্ন হৈছে গতিকে এটা পৰমাণুক যিবিলাক সাংকেতিক চিহ্নৰ দ্বাৰা ছুটি আৰু সহজকৈ প্ৰকাশ কৰিব পাৰি তাকে পৰমাণুটোৰ চিহ্ন বোলে মই সংকেতটো তোমালোকক মই কৈ দিওঁ সংকেত শব্দটো যতে ততে পাই থাকিবা সংকেত কি সংকেতৰ দ্বাৰা আমি অনুপ্ৰকাশ কৰো ধৰা পানী
H2O এইটো পানীৰ চিহ্ন নহয়, এইটো পানীৰ সংকেত অণু আছে। সংকেতৰ দ্বাৰা আমি অণু প্ৰকাশ কৰোঁ। সংকেত ৱৰ্ডটো আমি অণুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, চিহ্নৰ ক্ষেত্ৰত নহয়। সংকেত শব্দটো আমি অণুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, চিহ্নৰ ক্ষেত্ৰত নহয়। সৰি, পৰমাণুৰ ক্ষেত্ৰত নহয়। পৰমাণুৰ ক্ষেত্ৰত তোমালোকে ক'বা এইটো কাৰ্বনৰ চিহ্ন, এইটো কাৰ্বনৰ সংকেত নহয়, এইটো কাৰ্বনৰ চিহ্ন। সংকেত, সংকেতটো একেধৰণে তোমাৰ সূত্ৰ হ'ব যে যিবিলাক সাংকেতিক চিহ্নৰ সহায়ত পদাৰ্থৰ এটা অণুক চুটি আৰু সহজকৈ প্ৰকাশ কৰিব পাৰি, তাকে অণুটোৰ বা সেই পদাৰ্থটোৰ সংকেত বোলে। যিবিলাক সাংকেতিক চিহ্নৰ দ্বাৰা হৈছে পদাৰ্থৰ এটা অণুক, H2O বুলি ক'লে এটা অণু, পদাৰ্থৰ এটা অণুক চুটি আৰু সহজকৈ প্ৰকাশ কৰিব পাৰি, তাকে অণুটোৰো লিখিব পাৰা, পদাৰ্থটোৰো লিখিব পাৰা। পানীৰ সংকেত H2O, পানী, গোটেই পানীখিনিক আমি বুজাইছো পানী পদাৰ্থটো হৈছে। গতিকে যে তাকে অণুটোৰ নাইবা পদাৰ্থটোৰ সংকেত বোলে। চিহ্ন আৰু সংকেত হৈছে। মেম সংকেতটো একবাৰ কৈ দিয়কচোন মেম। কোনটো সংকেতটো মেম? সংকেতটো যিবিলাক সাংকেতিক চিহ্নৰ সহায়ত সাংকেতিক বানান ভুল নকৰিবা, সাংকেতিক, যিবিলাক সাংকেতিক চিহ্নৰ সহায়ত পদাৰ্থৰ এটা অণুক, বাকীখিনি তাতে লগাই দিয়া আৰু, চুটি আৰু সহজকৈ প্ৰকাশ কৰা প্ৰক্ৰিয়াক অণুটোৰ, যদি অণুটো নিলিখা পদাৰ্থটোৰ সংকেত বোলে। দুইটা লিখিলেই ভুল নহয়, পদাৰ্থটোৰ সংকেত বোলে। হল, যিবিলাক সাংকেতিক চিহ্নৰ সহায়ত পদাৰ্থৰ এটা অণুক চুটি আৰু সহজকৈ প্ৰকাশ কৰা প্ৰক্ৰিয়াক পদাৰ্থটোৰ সংকেত বা অণুটোৰ সংকেত বোলে। হৈছে, তাৰমানে চিহ্নৰ দ্বাৰা পৰমাণু, সংকেতৰ দ্বাৰা অণু। চিহ্নৰ দ্বাৰা পদাৰ্থৰ পৰমাণু, সংকেতৰ দ্বাৰা পদাৰ্থৰ অণু। চিহ্নৰ দ্বাৰা পদাৰ্থৰ পৰমাণু, সংকেতৰ দ্বাৰা পদাৰ্থৰ অণু। মনত ৰাখিবা এইটো। হৈছে, কলোৱে যেতিয়া কি পঢ়াইছিলো মই তোমালোকক, কাৰ্বন পৰমাণু 1 পৰমাণু 6। এতিয়া মই তোমাক এইখিনিতে মই আৰু এটা বস্তু শিকাই লওঁ, চাবা। অক্সিজেন তোমালোকে পাইছিলা না, পদাৰ্থ 3 প্ৰকাৰৰ। অক্সিজেনৰ O2 চাবা দেই, অসমীয়াত লিখি থাকিব দিগদাৰ। নাইট্ৰজেন N2, মই কেনেকে লিখো N2। পানী H2O, মন দিবা হা, সহজ আৰু কি আছে। কাৰ্বন ডাই অক্সাইড বহুত দীঘলকে লিখিব লাগে ৰে। কাৰ্বন ডাই অক্সাইড কেনেকে লিখো আমি, CO2 সংকেত। হল, এইটো চাবা। প্ৰথম চাবা অক্সিজেন। অক্সিজেন মৌলিক পদাৰ্থ, মৌল যৌগ মিশ্ৰ পদাৰ্থ নহয়, মৌল। কাৰণ ইয়াক যদি আমি ভাঙো 2টা অক্সিজেন পাম, কেৱল অক্সিজেনৰ পৰমাণু। মৌলিক পদাৰ্থ মনত আছে না, যিবিলাক পদাৰ্থ একেবিধ পদাৰ্থৰ পৰমাণুৰ দ্বাৰা গঠিত, সেই পদাৰ্থবিলাকক মৌল বা মৌলিক পদাৰ্থ বোলে।
যিবিলাক পদাৰ্থ যদি মনত নাই প্ৰথম লেসনটোৰ প্ৰথম আগৰখিনি পঢ়ি লবা যিবিলাক পদাৰ্থ মৌল বা মৌলিক পদাৰ্থ যিবিলাক পদাৰ্থ একেবিধ পদাৰ্থৰ পৰমাণুৰ দ্বাৰা গঠিত ধৰা অক্সিজেন মৌলিক পদাৰ্থ মই কেনেকৈ কলো কাৰণ অক্সিজেনক যদি ভাঙো মই কেৱল অক্সিজেন পাম কেৱল অক্সিজেন সেই পদাৰ্থবিলাকক মৌল বা মৌলিক পদাৰ্থ বোলে নাইট্ৰজেন মৌলিক পদাৰ্থ কাৰণ তাক ভাঙি দিলে তুমি দুটা নাইট্ৰজেন পাবা N2 দ্বাৰা বুজাই দিছে আছে নাইট্ৰজেনক যদি তুমি ভাঙা এটা নাইট্ৰজেনৰ অণু যদি তুমি ভাঙা তেন্তে N দুটা নাইট্ৰজেনৰ পৰমাণু পাবা অণু ভাঙিব পাৰি অণু বিভাজ্য পানী যদি তুমি ভাঙা চাবা পানীক যদি তুমি ভাঙা তেন্তে কি পাবা দুটা হাইড্ৰজেন পাবা আৰু এটা অক্সিজেন পাবা তিনটা পাবা পৰমাণু তাৰে দুটা হাইড্ৰজেন এবিধ পদাৰ্থ এটা অক্সিজেন পাবা বেলেগ এটা পদাৰ্থ পানী হাইড্ৰজেন এবিধ পদাৰ্থ অক্সিজেন এবিধ পদাৰ্থ গতে পানীক আমি মৌলিক পদাৰ্থ ক'ব নোৱাৰো কাৰণ দুবিধ পদাৰ্থৰ পৰমাণু ওলাইছে তাত এবিধ হাইড্ৰজেন এবিধ অক্সিজেন কেইটা ওলাইছে সেইটো আমাৰ প্ৰশ্ন নহয় কেইবিধ পদাৰ্থ ওলাইছে তাত দুবিধ পদাৰ্থ ওলাইছে এবিধ হাইড্ৰজেন এটা এবিধ অক্সিজেন গতে ই যৌগিক পদাৰ্থ ই যৌগিক পদাৰ্থ মৌল মানে ধৰা যাক তুমি ভাঙিলে এবিধ পদাৰ্থই পাবা একেবিধ পদাৰ্থৰ পৰমাণুই পাবা কেইটা পাবা হেতু হিচাপ আমাৰ দৰকাৰ নাই কিন্তু তুমি যিমানটা ভাঙা কেৱল একেটাই পদাৰ্থ পাবা সেই মৌলিক পদাৰ্থ ধৰা কাৰ্বনক যদি তুমি ভাঙা কেৱল কাৰ্বন পাবা কাৰ্বাৰ লগত লগ লাগি থকাৰ পিছত বেলেগ বেলেগ পাবা আৰু কাৰ্বাৰ লগত লগ লাগিলে হি যৌগিক হ'ব যদি হি কাৰো লগত লগ নালাগে তেতিয়া হি মৌলিক পদাৰ্থ কাৰণ তাক ভাঙিলে তুমি কেৱল কাৰ্বন পাবা গতিকে মৌলিক পদাৰ্থ মানে কি যে যিবিলাক পদাৰ্থক তুমি ভাঙিলে কেৱল একেবিধ পৰমাণু পাবা সেইবিলাক মৌলিক পদাৰ্থ ধৰক এটো চাবা দিয়া অক্সিজেন এটো মই কলো O+O এই মৌলিক পদাৰ্থ ওজন গ্যাস তাক ভাঙা তুমি তিনটা আছে পৰমাণু এটো পৰমাণুৰ সংখ্যা বুজাইছে +O তিনটা নাইট্ৰজেন N2 ভাঙা নাই দুটা এটা অণু ভাঙিলে দুটা ভাঙিলে চাৰিটা পাবা যে ইহতবোৰ মৌলিক পদাৰ্থ কাৰণ তুমি বেলেগ পদাৰ্থ পোৱা নাই ইয়াত যে ইহতবোৰ হৈছে মৌলিক বা মৌলিক পদাৰ্থ ইহতবোৰ মৌলিক পদাৰ্থ বা মৌল হল এতিয়া তুমি চোৱা পানীক ভাঙা কি পাবা H+O আৰে এবিধ হাইড্ৰজেন এবিধ অক্সিজেন দুবিধ বেলেগ পদাৰ্থ আছে ই মৌলিক হ'ব নোৱাৰে ই যৌগিক পদাৰ্থ মৌল যৌগ মিশ্ৰ পদাৰ্থ তিনি প্ৰকাৰৰ মৌল যৌগ মিশ্ৰ অৱস্থা তিনটা কঠিন জুলীয়া গেছীয় হেতু স্থায়ী নহয় অৱস্থাটো কিন্তু প্ৰকাৰটো স্থায়ী ভিতৰৰ অণু পৰমাণুৰ গঠন অনুযায়ী ইয়াক ভাগ কৰিছে দেখিছা যে যাক যদি তুমি ভাঙিলে একে পৰমাণু পাবা তেতিয়া হি মৌলিক পদাৰ্থ মই এটো তোমাক প্ৰথম লেসনটো পঢ়াতে মই কৈছিলো যে অণু পৰমাণুৰ গঠন অনুযায়ী ভিতৰৰ অণু পৰমাণুৰ গঠন আৰু হিহঁতৰ ৰাসায়নিক ধৰ্ম অনুযায়ী পদাৰ্থক তিনটা ভাগত ভাগ কৰিছে মৌল যৌগ আৰু মিশ্ৰ কিন্তু অৱস্থাটো হৈছে বাহিৰৰ ৰূপ বাহিৰটো হেতু স্থায়ী নহয় পদাৰ্থৰ কিন্তু তিনটা অৱস্থাত পদাৰ্থ থাকিব পাৰে কঠিন জুলীয়া গেছীয় কিন্তু বিভিন্ন উপায়েৰে আমি কঠিনক জুলীয়া গেছীয়লৈ নিব পাৰো বা উল্টাও কৰিব আমি পাৰো গেছীয়ক জুলীয়া কঠিনলৈ আমি আনিব পাৰো হেতু অৱস্থা কিন্তু পদাৰ্থৰ প্ৰকাৰ দেখিছা যদি তুমি একে পৰমাণু পোৱা তেন্তে হি মৌল বা মৌলিক পদাৰ্থ যদি তুমি দুবিধ পদাৰ্থ তিনিবিধ পাব পাৰা চাৰিবিধ তিনি চাৰিবিধ পালেতো হেতু সন্দেহে নাই হেতু যৌগিক পদাৰ্থ তাৰে যৌগিক পদাৰ্থ যেনেকে অণু গঠন হ'বলৈ অতি কমেও দুটা পৰমাণু লাগিব এটা অণু সৃষ্টি হ'বলৈ অতি কমেও দুটা পৰমাণু লাগিব ঠিক তেনেদৰে এবিধ যৌগিক পদাৰ্থ সৃষ্টি হ'বলৈ অতি কমেও দুবিধ পদাৰ্থ লাগিব তিনিবিধ থাকিব পাৰে চাৰিবিধ থাকিব পাৰে 10 বিধ থাকিব পাৰে কিন্তু এবিধ যৌগ বা যৌগিক পদাৰ্থ সৃষ্টি হ'বলৈ অতি কমেও দুবিধ পদাৰ্থ থাকিব লাগিব বেলেগ বেলেগ পদাৰ্থ অণু সংখ্যাৰ কথা ইয়াত নাহে বেলেগ বেলেগ পদাৰ্থ থাকিব লাগিব যৌগিক পদাৰ্থ
মই আৰম্ভণিতে কৈছো পদাৰ্থৰ শ্ৰেণী বিভাজন পদাৰ্থৰ অনুপৰমাণুৰ গঠন আৰু সিহঁতৰ ধৰ্ম অনুযায়ী কৰা হৈছে আৰু সিহঁতক ভাগ কৰিছে মৌল যৌগ মিশ্ৰ মৌলৰ ভিতৰত কাক পেলাইছে যে যাৰ পদাৰ্থ যিবিলাক পদাৰ্থৰ অনুপৰমাণুবিলাক একেবিধ পদাৰ্থৰ পৰমাণুৰ দ্বাৰা গঠিত যিবিলাক পদাৰ্থ একেবিধ পদাৰ্থৰ পৰমাণুৰ দ্বাৰা গঠিত যাক ভাঙিলে তুমি অকল একেটাই পদাৰ্থ পাবা অক্সিজেনক তুমি ভাঙা অকল অক্সিজেন পাবা নাইট্ৰজেনক ভাঙা কেৱল নাইট্ৰজেন পাবা আছে কাৰ্বনক তুমি ভাঙা কেৱল কাৰ্বন পাবা তে হি মৌলিক পদাৰ্থ কিন্তু যৌগিক পদাৰ্থ যে যিবিলাক পদাৰ্থৰ অণুত দুই বা ততোধিক বেলেগ বেলেগ পদাৰ্থৰ পৰমাণু থাকে সিহঁতক যৌগিক পদাৰ্থ বোলে পানী যৌগিক পদাৰ্থ কাৰণ তাত হাইড্ৰজেন অক্সিজেন আছে দেখিলেই তুমি ক'ব পাৰা কাৰ্বন ডাই অক্সাইড যৌগিক পদাৰ্থ কাৰ্বন অক্সিজেন আছে এমোনিয়া NH3 যৌগিক পদাৰ্থ নাইট্ৰজেন হাইড্ৰজেন আছে হৈছে গতিকে চাবা যে মৌল যৌগ আৰু মিশ্ৰ সেইবোৰ পদাৰ্থৰ শ্ৰেণী বিভাজন আগৰ লেসনটোত পঢ়াইছো কিন্তু প্ৰথমৰ ক্লাছ কেইটা তোমাকে তেনেকে মন দিয়া নাছিলা না উৎপাত কৰিছিল না আজি গতিকে মৌল যৌগ আৰু মিশ্ৰ হল অনুপৰমাণুৰ গঠন আৰু সিহঁতৰ ধৰ্ম অনুযায়ী কি হয় পদাৰ্থবিলাকক শ্ৰেণী বিভাজন কৰিছে মৌল যৌগ মিশ্ৰ মিশ্ৰটো মই পঢ়োৱা নাই কাৰণ মিশ্ৰৰ কথা ইয়াত তোমালোকৰ এইখিনিত নালাগে মিশ্ৰ পদাৰ্থ এটা লেসন আছে 2 নম্বৰটো কিন্তু ভাগকেইটা লিখিলে লিখিব লাগিব হল মিশ্ৰত মানে কি দুই বা ততোধিক পদাৰ্থ থাকে কিন্তু কেৱল মিহলি হৈ থাকে ধৰা আমাৰ ডাস্টবিন বিলাক মিশ্ৰ পদাৰ্থ বহুত ধৰণৰ পদাৰ্থ আছে কিন্তু মিহলি হৈ আছে লগ লাগি যোৱা নাই কাগজৰ টুকুৰাটোৱে বালিৰ টুকুৰাৰ সৈতে লগ লাগি যোৱা নাই কিন্তু পানীত হাইড্ৰজেনে অক্সিজেনৰ সৈতে লগ লাগি গৈছে তুমি না হাইড্ৰজেন দেখিছা না অক্সিজেন দেখিছা কিন্তু তুমি ডাস্টবিনটো চালে তুমি কাগজো দেখা পাবা তুমি ধুলিও দেখা পাবা তুমি পেন্সিলৰ টুকুৰাও দেখা পাবা তুমি বেলেগ আৰু কিবা জি পেলোৱা চিপছৰ পেকেটো দেখা পাবা বিস্কুটৰ পেকেটো দেখা পাবা সব দেখা পাবা ডাস্টবিনত ইহঁত আছে মাত্ৰ মিহলি হৈ আছে তোমাক যদি মই তাৰ পৰা কওঁ সেই চিপছৰ পেকেট কিটা বেলেগ কৰা তুমি সহজে তাক উলিয়াই দিব পাৰিবা কিন্তু মই যদি কওঁ যে পানীৰ পৰা হাইড্ৰজেনটো বেলেগ কৰা নোৱাৰা সহজে আৰু তুমি দেখাও নোপোৱা বাহিৰৰ পৰা যৌগিক পদাৰ্থৰ তুমি কাৰ্বন ডাই অক্সাইডৰ কাৰ্বন আৰু অক্সিজেন আছে বুলি তুমি কেনেকৈ কবা ক'ব দেখিবা তেনেকুৱা কথা যৌগিক পদাৰ্থত তাৰমানে দুবিধ পদাৰ্থ অতি কমেও দুবিধ পদাৰ্থ 3 বিধ থাকিব পাৰে 4 বিধ থাকিব পাৰে 5 বিধ থাকিব পাৰে অতি কমেও দুবিধ পদাৰ্থ আৰু সিহঁত লুকাই যায় যৌগিক পদাৰ্থত উপাদান বিলাক হেৰাই যায় লুকাই যায় ক্লাছ কিটা ঘুৰাই চালে পাবা মই আজি দি দিম আগৰ ক্লাছ কিটা আগৰ লেসনটো ফাৰ্স্ট লেসনটো মই গোটেই কিটা ক্লাছ একেলগে দি দিম গতিকে চাবা সিহঁত লুকাই যায় সিহঁত হেৰাই যায় উপাদান বিলাক যৌগিক পদাৰ্থত উপাদান বিলাক লুকাই যায় হেৰাই যায় হৈছে সিহঁতক তুমি দেখা নোপোৱা পৃথকো কৰিব নোৱাৰা সহজে তেতিয়া সিহঁত যৌগিক পদাৰ্থ মিশ্ৰ পদাৰ্থটো দুই বা ততোধিক পদাৰ্থ থাকে কিন্তু মিহলি হৈ থাকে ৰাসায়নিকভাৱে লগ নালাগে উপাদান বিলাক হেৰাই নাযায় লুকাই নাযায় সহজে পৃথক কৰিব পাৰা তুমি মন গলে পৃথক কৰি দিব পাৰা এটা এটা ডাস্টবিনত সব জাবৰ এটা এটা কৰি দিব পাৰা হেতু মিশ্ৰ পদাৰ্থ হৈছে এতিয়া চাবা মই কি পঢ়াই আছিলো তোমালোকক কাৰ্বন 6 সেইকাৰণে গধূলি ক্লাছ কৰিলে ভাল বহুতখিনি পঢ়াব পাৰি দুপৰীয়া ক্লাছ কৰিলে সময়টো বান্ধি দিয়ে যে কাৰ্বন 6 পৰমাণু ক্ৰমাংক হা এটো হল কাৰ্বনৰ পৰমাণু ক্ৰমাংক কাৰ্বনৰ পাৰমাণৱিক ভৰ হল ইয়াক মই ছুটিকে প্ৰকাশ কৰিম চাবা কেনেকৈ আমি পৰমাণু বিলাকক লিখো চাবা অণু নহয় পৰমাণু
এইটো কাৰ্বনৰ চিহ্ন পৰমাণুক লিখিছো এতে চিহ্ন কম মই এক সংকেত কম অনুপ সংকেত কম হৈছে কাৰ্বনৰ এইটো চিহ্ন তোমাক এই দুটা পদাৰ্থ তোমাক বহাই ছুটিকে প্ৰকাশ কৰিব দিছে কেনেকৈ আমি প্ৰকাশ কৰো চাবা তেতিয়া আমি কি লিখো যে সদায় তুমি লিখোতে পৰমাণুটোৰ চিহ্নটোৰ তলৰ ফালে তুমি পৰমাণু ক্ৰমাংক বহাবা আৰু ওপৰত তুমি পাৰমাণবিক ভৰ বহাবা এনেকেও বহাব পাৰা এনেকেও বহাব পাৰা এটো নহয় যে এটো লিখিলে ভুল হ'ব পৰমাণু ক্ৰমাংক বহালা আৰু এফালে পাৰমাণবিক ভৰ বহালা নাই বা ইয়াতো এটো সাইডেও বহাব পাৰা মুঠতে তুমি হিফালে বহুৱা ইফালে বহুৱা জুন ফালে বহুৱা ওপৰত পাৰমাণবিক ভৰ বহাবা তলত পৰমাণু ক্ৰমাংক বহাবা তলত পৰমাণু ক্ৰমাংক বহাবা আমি এটা পৰমাণু ক্ৰমাংক আৰু পাৰমাণবিক ভৰ আৰু তাৰ চিহ্ন সহ আমি ছুটিকৈ কেনেকৈ প্ৰকাশ কৰিব পাৰো তাক সোৱাৰ লগে লগে তুমি গম পাব লাগিব যে ইয়াৰ পৰমাণু ক্ৰমাংক 6 ইয়াৰ পাৰমাণবিক ভৰ 12 মাজত তুমি চিহ্নটো লিখিবা মাজত চিহ্নটো লিখিবা ধৰ এতিয়া এটো মই লিখিম কাৰ্বন 6 পৰমাণু ক্ৰমাংক ইয়াৰ 6 হৈছে তুমি এনেকেও লিখিব পাৰা চাবা এনেকেও লিখিব পাৰা এনেকেও লিখিব পাৰা হল নাইবা তুমি এনেকেও লিখিব পাৰা C6 কোনিয়াকেও লিখিব পাৰা ওপৰত 12 কোনিয়াকেও লিখিব পাৰা নাইবা তুমি এটো 6 এফালেও লিখিব পাৰা 12 তুমি যেনেকৈ নিলিখা ওপৰত পাৰমাণবিক ভৰ তলত পৰমাণু ক্ৰমাংক মাজত চিহ্নটো হল আমি প্ৰথম চাবা অক্সিজেন লিখিম চাবা অক্সিজেনৰ চিহ্ন O ইয়াৰ পৰমাণু ক্ৰমাংক 8 ইয়াৰ পাৰমাণবিক ভৰ হৈছে 16 মই যেতিয়া তোমালোকক কলো যে তলত দিয়া পদাৰ্থ কেইটাৰ বা মৌলিক পদাৰ্থ কেইটাত থকা প্ৰোটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা লিখা তুমি তেতিয়া মই এটো বস্তু তোমাক দি দিলু দেছে তুমি গম পালা এটো অক্সিজেন দিছে ও হল তাৰছত কলো যে ইয়াৰ থকা প্ৰোটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা লিখা তুমি জানিব লাগিব যে তলৰটো পৰমাণু ক্ৰমাংক কাৰণ ইয়াৰ পৰা তুমি লিখিবা যে প্ৰোটন আছে 8টা ইলেক্ট্ৰন আছে 8টা ওপৰত 16 এটো পাৰমাণবিক ভৰ গটিকে নিউট্ৰন = 16 - 8 = 8 এটো পৰমাণু ক্ৰমাংক ওপৰটো পাৰমাণবিক ভৰ এই বস্তুটো তোমাক প্ৰশ্নত দি দিছে দি পেলাই কৈছে এই পৰমাণুটোত বা এই মৌলিক পদাৰ্থটোত থকা প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰনৰ সংখ্যা গণনা কৰা তোমাক বাকি কোনোটো দিয়া নাই এটো পৰমাণু ক্ৰমাংক এটো পাৰমাণবিক ভৰ একো দিয়া নাই মাত্ৰ এই বস্তুটো দি পেলাই কৈছে যে ইয়াৰ প্ৰোটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা লিখা তে তুমি নিজে জানিব লাগিব তলৰটো পৰমাণু ক্ৰমাংক ওপৰটো পাৰমাণবিক ভৰ তলৰটোৰ পৰা তুমি প্ৰোটন আৰু ইলেক্ট্ৰন লিখা ওপৰটোৰ পৰা তলৰটো মাইনাস কৰি তুমি নিউট্ৰন লিখা পাৰমাণবিক ভৰ = কি সৰি নিউট্ৰন = পাৰমাণবিক ভৰ মাইনাস প্ৰোটনৰ সংখ্যা বা পৰমাণু ক্ৰমাংক হৈছে আজিলৈ মানটো এৰো আৰু বুজি পাইছা না আচ্ছা আচ্ছা ৰ মই এটা সুধি লওঁ শুনিছা নাই মোৰ মাতটো শুনিছো মেম এটো কবা হা এটা কৈ লওঁ বহি নাচাবি বহিখনত যদি লিখিছা তেনে নাচাবি এই মৌলিক পদাৰ্থটোত থকা প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰনৰ সংখ্যা কোৱা লিখা পদাৰ্থটো কি নাইট্ৰজেন N ক প্ৰোটন কেটা proton 7 electron 7 neutron 7 ইলেক্ট্ৰন 7 আৰু নিউট্ৰন 7 নিউট্ৰনটো আমি কেনেকৈ উলিয়ালো 14 - 7 হয় না তেনেকৈ উলিয়াইছা নেকি নিউট্ৰনটো কেনেকৈ উলিয়ালো আমি 14 - পাৰমাণবিক ভৰ মাইনাস প্ৰোটনৰ সংখ্যা
হয়নে হয় মেম হয় বুজি পাইছা না পাইছা পাইছো তাৰপিছত আকৌ এটা কবি ৰ ক proton electron neutron proton 1 electron 1 neutron 0 proton 1 কাৰণ তলৰটোৰ পৰা আমি কি কলো proton 1 electron 1 কাৰণ তলৰটো পৰমাণু ক্ৰমাংক নিউট্ৰন 1 minus 1 এইটোৰ পৰা এইটো মাইনাস is equal to 0 হল 1 minus 1 is equal to neutron is equal to 0 বুজি পাইছা না পাইছো পাইছো মেম আজিলৈ এৰিছো বেটাহঁত এইখিনি লিখি পেলাবা ইয়াৰ পিছত আমি নেক্সট ক্লাছটো মই কেতিয়া কৰো মঙ্গলবাৰ আছে ন মঙ্গলবাৰ কৰি দিম নেক্সট ক্লাছটো মঙ্গলবাৰ কৰি দিম তাৰপিছত বাকিবোৰ পলালে নেকি হা